আজি চিকেৰচালেক গাঁৱত চিকেৰ চাপৰি অনিল চাপৰি অঞ্চলৰ মানুহৰ লগত মত বিনিময় কৰিবলৈ আহিছোঁ। অলপ দিন আগতে আমাৰ কংগ্ৰেছৰ এটা দল ইয়াত আহি গৈছিল আৰু তেওঁলোকে মোক জনালে যে কিমান ইয়াত মানুহৰ ক্ষতি হ'ল, কিমান লোকচান হৈছে। মই সেইকাৰণে আজি গুৱাহাটীৰ পৰা নিজে ইয়াত আহি আমি স্থানীয় ৰাইজৰ তেওঁলোকৰ এই সময়ত বিপদৰ সময়ত কি বিচাৰে সেইখিনি কথা আমি বুজ ল'বলৈ আহিলোঁ। আৰু স্থানীয় ৰাইজে জনাইছে ইতিমধ্যে যে ইমান তেওঁলোকৰ ক্ষতি হ'ল। টিভি বাতৰিত তেওঁলোকৰ সমস্যাবোৰ দিনে ৰাতি ওলাইছেই, তথাপিও ইয়াত টয়লেটৰ সমস্যাৰ সমাধান কৰি দিয়া নাই চৰকাৰে, খোৱাপানীৰ সমস্যা সমাধান কৰি দিয়া নাই। এই গৰমৰ সময়ত সকলোৱে দেখিছেই যে এনেকুৱা এটা পৰিস্থিতিত আমাৰ গাঁৱৰ মহিলাসকল যেনে তেনে নিজৰ ঘৰৰ আইতাসকল মাকসকলক বচাইছে। এই স্থানীয় অঞ্চলৰ ৰাইজে যেনে তেনে নিজৰ গৰু ছাগলী বচাইছে, কিন্তু গৰু ছাগলী তেওঁলোকৰ পশু খাদ্য নাই। আজি তেওঁলোকৰ ঘৰৰ সোমাই যোৱা ৰাস্তাখিনি আজিলৈকে তেওঁলোকৰ এখন প্ৰশাসনে ইয়াত মানুহবোৰ পঠাই চাফ চিকুণ কৰিব পৰা নাই। তো এইখিনি কথা আমি আজি আহি মানুহৰ পৰা আমি বুজিছোঁ। আৰু মানুহৰ এই যে দাবী, স্থানীয় ৰাইজৰ দাবী, এই স্থানীয় ৰাইজৰ কণ্ঠ, তেওঁলোকৰ দাবীক আৰু সমৰ্থন জনাবলৈ আজি কংগ্ৰেছ দল এই অঞ্চলত আহিছে। এই তেওঁলোকৰ দাবী সমৰ্থন জনাবলৈ আমি আগন্তুক দিনত আমাৰ বিধানসভা মজিয়াত, আমাৰ কেন্দ্ৰীয় চৰকাৰ দিল্লী সদনত আমি বিভিন্ন দলৰ কামৰ যোগেদি স্থানীয় ৰাইজৰ দাবী যে পূৰণ হওক তাৰ বাবে আমাৰ চেষ্টা থাকিব। তেওঁলোকে কৈছে যে সমস্যাৰ স্থায়ী সমাধানৰ বাবে ENDO কিবা ইয়াত ব্যৱস্থা কৰিব লাগে, কিন্তু বৰ্তমান সদ্যহতে মই ভাবোঁ যে পশুখাদ্য, আমাৰ ল'ৰা ছোৱালীৰ বেমাৰৰ কাৰণে চিকিৎসা শিবিৰ আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ হৈছে গৰমৰ এই সময়ত খোৱাপানীৰ ব্যৱস্থা। আৰু ইয়াত ক'ত ক'ত দমকল বহাব পাৰে তাৰ কাৰণে তেওঁলোকে চৰকাৰে চেষ্টা কৰক, আৰু অৰ্থনৈতিক লোকচান কিমান হ'ল তাৰ বাবে চেষ্টা কৰক, আৰু টয়লেটৰ ব্যৱস্থা সোনকালে ইয়াত কৰিব লাগে। এয়া হ'ল আমাৰ লোকৰ বৰ্তমানৰ দাবী। পিছত আমি খবৰ লৈ থাকিম আৰু কি আমি ইয়াত কৰাটো উচিত। আৰু দুখ লাগে যে আজি বাৰম্বাৰ, আজি অলপ দিন আগতে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী ইয়াত আহি গ'ল, কিন্তু কেন্দ্ৰৰ চৰকাৰৰ বানপানীৰ সময়ত অসমত কিমান সহায় কৰিছে যদি আপোনালোকে হিচাপটো লয় তো যথেষ্ট বেয়া। যিহেতু বানপানীৰ সমস্যা অসমৰ চুকে কোণে বিভিন্ন সময়ত হয়, আৰু অসমৰ চৰকাৰৰ ওচৰত যিমান টকা পইচা তেওঁলোকে ক্ষতিপূৰণৰ নামত বিচাৰে, মানুহক সহায় কৰিবলৈ নামত বিচাৰে, ৰাজ্য চৰকাৰৰ ওচৰত পইচা নথকাৰ কাৰণে, ৰাজ্য চৰকাৰৰ ওচৰত পইচা অভাৱ হোৱাৰ কাৰণে তেওঁলোকে কেন্দ্ৰৰ চৰকাৰক দাবী জনায় যে আমাক NDRF নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফাণ্ড যোগেদি কেন্দ্ৰৰ চৰকাৰে ৰাজ্য চৰকাৰৰ ওচৰত যিমান পইচা আছে তাৰ উপৰিও আৰু কিছু পইচা দিয়ক। আপোনালোকে পিছত হিচাপটো ল'ব যে কেন্দ্ৰৰ চৰকাৰ NDRF যোগেদি অসমখনক যোৱা 6-7 বছৰত কিমান সহায় কৰিছে। ইতিমধ্যে মই অলপ ৰেকৰ্ড যোগাৰ কৰিছোঁ। যোৱা 2019 চনৰ পৰা প্ৰায় যোৱা 7 বছৰৰ ভিতৰত যিমানবোৰ আমাৰ অসমৰ ক্ষতি হৈছে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় এই 7 বছৰৰ যদি এমাউণ্টটো যোগ কৰে প্ৰায় 8,400 কোটি টকা সহায় বিচাৰিছে কেন্দ্ৰৰ চৰকাৰৰ পৰা। 8,400 কোটি টকা কেন্দ্ৰ চৰকাৰৰ পৰা যোৱা 7 বছৰৰ ভিতৰত বিচাৰিছে। এই 8,400 কোটি টকা বিনিময়ত কেন্দ্ৰ চৰকাৰে NDRF যোগেদি কিমান পইচা দিছে আপোনালোকে জানেনে? মাত্ৰ 230 কোটি টকা। মাত্ৰ 230 কোটি টকা, য'ত ৰাজ্য চৰকাৰে গোটেইখিনি মানুহৰ লগত অধ্যয়ন কৰাৰ পিছত এই গোটেই যোৱা 7 বছৰত 8,400 কোটি টকা বিচাৰিছে। সেই সময়ত ডাবল ইঞ্জিন কৰা চৰকাৰে কেন্দ্ৰ চৰকাৰৰ পৰা মাত্ৰ 230 কোটি টকাহে আজি এৰি দিছে। তো এনেকুৱা এটা ৰাজ্য চৰকাৰে যি বিচাৰে তাৰ 50%ও কেন্দ্ৰ চৰকাৰে আমাক দিয়া নাই। 50%ও দিয়া নাই। কিয়? বিভিন্ন সময়ত বিভিন্ন চনত আমি দেখা পাইছোঁ
যে ৰাজ্য চৰকাৰে কৈছে আমাৰ ক্ষতি হ'ল 1000 কোটি টকা দিয়ক আৰু কেন্দ্ৰীয় চৰকাৰে কিমান দিছে NDRF যোগেদি 0 আৰু বেলেগ ৰাজ্যত খবৰ ল'লে তাত চাব তাত 400 কোটি টকা দিছে 300 কোটি টকা দিছে 500 কোটি টকা দিছে আমাৰ এই ডাবল ইঞ্জিন থকাৰ সত্ত্বেও আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু অলপ সহায় ল'বলৈ আজি ইমান দুৰ্বলতা কিয় ইমান বিফলতা কিয় কেন্দ্ৰীয় চৰকাৰৰ পৰা যিমান আমি সহায় ল'ব পাৰিম সমান আমি স্থায়ী সমাধান আমি দিব পাৰিম নহলে টুকুৰা টুকুৰি যদি পাই থাকো তেনেকুৱা একো নহব কিন্তু স্থায়ী সমাধান যদি ক'বাত লাগে ক'বাত END লাগে ক'বাত মাথাউৰি লাগে ক'বাত বিশেষ পেকেজ লাগে তেতিয়াতো কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় ল'ব লাগিব কিন্তু এই ক্ষেত্ৰত ক'বাত ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে হেঁচা দিব লাগে হেঁচাটো তেওঁলোকে দিয়া নাই সেয়া হৈছে আজি যাৰ ফলত আমাক লোকতন্ত্ৰত শক্তিশালী বিৰোধী কণ্ঠ লাগে নহলে আমি এইখিনি কথা উত্থাপন নকৰিলে কোনে উত্থাপন কৰিব তো সেইকাৰণে আমি আশা কৰোঁ যে এই বছৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা শক্তিশালী এটা পেকেজ আগতকৈ একদম বেছি দুগুণ বেছি পেকেজ আনিবলৈ সক্ষম হ'ব